চিলনী চোৰৰ উপদ্ৰৱে এতিয়া নিদ্ৰা হৰণ কৰিছে সাধাৰণ জনতাৰ। এতিয়া দিনে দিনে আচলতে অতিষ্ঠ হৈ পৰিছে চিলনী চোৰৰ সন্ত্ৰাস এতিয়া বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আৰু এইবাৰ ঘটনাস্থল হৈছে গৌৰীপুৰ। আৰু গৌৰীপুৰত এইবাৰ এখন জুৱেলাৰীত আচলতে সোণৰ গহনা কিনাৰ চলেৰে আহিছে এটা চিলনী চোৰ আৰু লগতে লুটি লৈ গৈছে বহু সোণৰ অলংকাৰ। আৰু এই সমগ্ৰ দৃশ্য বন্দী হৈছে কেমেৰাত। এই মুহূৰ্তত দৃশ্যাংকৰ হোৱা তথ্য লৈ ৰাখিছো। এবাৰ চিলনী চোৰৰ উপদ্ৰৱত এতিয়া অতিষ্ঠ হৈ পৰিছে। চিলনী চোৰৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা। নিদ্ৰা হৰণ কৰিছে চিলনী চোৰে। আৰু এইবাৰ ঘটনাস্থল হৈছে গৌৰীপুৰ। আৰু গৌৰীপুৰত এইবাৰ দেখিবলৈ পোৱা গৈছে এখন জুৱেলাৰীলৈ ৰাখিছে এটা চিলনী চোৰ ৰাখিছে জুৱেলাৰীলৈ। আৰু লগতে সোণ কিনাৰ চলেৰে আহিছিল। আৰু তাৰ পাছতে এই জুৱেলাৰীৰ স্বত্বাধিকাৰী আচলতে জুৱেলাৰীৰ আচলতে সোণ কিনাৰ চলেৰে ৰাখিছিল। আৰু তাৰ পাছতে এই সোণ কিনাৰ চলেৰে জুৱেলাৰীৰ পৰা লুটি লৈ গৈছে সোণৰ চেইন লুটি লৈ গৈছে। আৰু এইবাৰ ঘটনাস্থল হৈছে গৌৰীপুৰত এই ঘটনা সংঘটিত হৈছে। আৰু দিন দুপৰতে চোৰে লুটি লৈ গৈছে সোণৰ চেইন। আৰু গৌৰীপুৰৰ মাজমজিয়াতে সংঘটিত হৈছে এই ঘটনা। আৰু এই সমগ্ৰ ঘটনা বন্দী হৈ ৰৈছে কেমেৰাত। ইতিমধ্যে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে গৌৰীপুৰ আৰক্ষী থানাত ভুক্তভোগীয়ে। আৰু এইদৰে নিদ্ৰা হৰণ কৰিছে চিলনী চোৰে। এতিয়া সন্ত্ৰাস বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আৰু সাধাৰণ জনতাক যেন এতিয়া নিদ্ৰা হৰণ কৰিছে চিলনী চোৰে। আৰু এইদৰে এতিয়া গৌৰীপুৰত দেখিবলৈ পোৱা গৈছে এটাৰ পাছত আন এটা চুৰি কাণ্ডৰ ঘটনা সংঘটিত হৈছে। আৰু এই ঘটনা পুনৰ সংঘটিত হৈছে এখন জুৱেলাৰী দোকানত ৰাখিছিল চোৰটোৱে। আৰু জুৱেলাৰী দোকানত প্ৰৱেশ কৰিছে। তাৰ পাছত দোকানীক আচলতে সোণৰ গহনা কিনাৰ কথা কৈছিল। তাৰ পাছতে সোণৰ চেইন উলিয়াই দিছিল দোকানীয়ে। আৰু সেই সোণৰ চেইন আচলতে লৈ গৈছে চপিয়াই লৈ গৈছে। আৰু সেই সমগ্ৰ দৃশ্য বন্দী হৈ ৰৈছে কেমেৰাত। আৰু পৰৱৰ্তী সময়ছোৱাত আচলতে দোকানখনৰ দোকানীয়ে এই চিলনী চোৰৰ পাছে পাছে দৌৰি গৈছিল, কিন্তু ধৰিবলৈ সক্ষম নহল। আৰু এই সমগ্ৰ দৃশ্য এই শিহৰণকাৰী দৃশ্য এইদৰে কেমেৰাত বন্দী হৈ ৰৈছে। আমি দৃশ্যাংশ দেখুৱাইছো। আৰু গৌৰীপুৰত এই ঘটনা সংঘটিত হৈছে। গৌৰীপুৰৰ মাজমজিয়াতে এখন জুৱেলাৰী দোকানত এই ঘটনা সংঘটিত হৈছে। কেনেদৰে আচলতে দোকানখনলৈ আহিছিল চিলনী চোৰটোৱে, কেনেদৰে বাইকেৰে পলাই গৈছে এই সমগ্ৰ দৃশ্য বন্দী হৈ ৰৈছে কেমেৰাত। আৰু এতিয়া ভুক্তভোগী দোকানীয়ে এতিয়া আচলতে আৰক্ষীৰ কাষ চপা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চপিছে এজাহাৰো দাখিল কৰিছে গৌৰীপুৰ আৰক্ষীৰ ওচৰত। আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে দৈনিক এতিয়া বৃদ্ধি পাইছে চিলনী চোৰৰ সন্ত্ৰাস। আৰু চিলনী চোৰৰ সন্ত্ৰাসত এতিয়া অতিষ্ঠ হৈ পৰিছে নিদ্ৰা হৰণ হৈছে সাধাৰণ জনতাৰ। আৰু এইবাৰ ঘটনাস্থান গৌৰীপুৰ। আৰু গৌৰীপুৰত এইদৰে এই চিলনী চোৰৰ সন্ত্ৰাস দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত ভাষ্য আহি পৰিছে দৰ্শকলৈ আগবঢ়াইছে। নামটো হ'ল মনোজ কুমাৰ জয়। মোৰ জুৱেলাৰীৰ নামটো হ'ল জেন জুৱেলাৰ্ছ, গৌৰীপুৰ 3 নম্বৰ ৱাৰ্ড, গৌৰীপুৰ বজাৰ। দাদা, কালি আমালোকৰ দোকানত দুটা কাষ্টমাৰ আহিছিল। তো এটা বাহিৰত আছিল বাইক লৈ, আৰু এটা ভিতৰত। যিটো বাহিৰত আছিল এইটো গম নাপাওঁ আমি। যিটো ভিতৰত আহিছিল সি ছোৱালীৰ কাৰণে গল্ডৰ চেইন চাবলৈ আহিছিল। তেতিয়া দোকানততো মই নাছিলোঁ, মোৰ দাদাই আছিল। তো দাদাই তাক চেইন 3টা হাতত দিছিল। দি চেইন চাই পিছত দাদা বেলেগৰ কাষ্টমাৰৰ লগত কথা কৈ আছিল। সি চেইন চাই থাকোঁতে বা অলপ সময় 2 মিনিটমান চেইন চাই পিছত লাহেকৈ বাহিৰত ওলাই বাইকত বহি একদম গুচি যায়। বাহিৰত এটা ল'ৰা আছিল মানে বাইক লৈ, সি পূৰা মানে প্লানিং কৰি আহিছিল সিহঁতৰ দুজনে। আৰু সেই কাষ্টমাৰটো ভিতৰত আহিছিল। আৰু বাহিৰত এটা তাৰে ফ্ৰেণ্ড আছিল নেকি, দুজন প্লানিং কৰি আহিছিল। 3খন চেইন লৈ গৈছে সোণৰ চেইন। কালি দিনত দুপৰীয়া 1:30টাৰ পৰা 2টাৰ মাজত ঘটনা। ৰাতি মই থানাত এজাহাৰ দিছিলোঁ। পিছত পুলিচে আহিছিল ইয়াতে ইনভেষ্টিগেট খালি কৰি। পিছত মই এজাহাৰটো দিছোঁ বোলে আপুনি এজাহাৰ দি দিয়ক, মই এজাহাৰটো দিয়ে। এইটো 3 নম্বৰ ৱাৰ্ড পুৰণি আৰু নতুন 8 নম্বৰ ৱাৰ্ড বজাৰ, মেইন বজাৰ। CC কেমেৰাত টোটেল পিকচাৰবিলাক আবদ্ধ আছে। আৰু ভিডিঅ'টো বনাইছোঁ। আৰু তাৰ পিকচাৰো লোৱা হৈছে। ফেচটো যেতিয়া সি মাছ খুলি আছিল তেতিয়াও পিকচাৰটো আছে মোৰ। আৰক্ষীৰ কাৰণে সোনকালে যিটো এইটো তদন্ত কৰি এইটো বজাৰত বহুত হৈ আছে। এইটো মোৰ হৈছে এইটো নহয়, এনেকুৱা ঘটনা বজাৰত বহুত হৈছে। আৰু প্ৰশাসনে এতিয়ালৈকে ওলাব পৰা নাই। কোনোবাক এতিয়ালৈকে মইতো নাজানো ওলাইছে। মোৰ ইয়াৰ বাহিৰৰ পৰা বহুত ট'টো গৈছে, বাইকো গৈছে, বহুত গৈছে। মোৰ নিজৰ CC কেমেৰাত কিমান ফটোজ দিছোঁ মই ট'টোবিলাকৰো।
কিন্তু এইটো মোৰ ঘটনাও হৈছে আৰু পুলিচ প্ৰশাসনে এইটো সোনকালে তদন্ত কৰে যাতে নেক্সট কাৰোবাৰ নহয় যদি এটা ধৰা পৰিলে যে এটা খালি ধৰা পৰিলেই আমাৰ বজাৰখন সুস্থ হৈ যাব নামটো হ'ল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত